চিঠিখনত উপন্যাসৰ কথাটো মই নাজানো, কিন্তু আজি যদিও গ্ৰন্থসভালৈ শ্ৰোতাসকলৰ উপস্থিতি কম যদিও বচা বচা সাহিত্যিক কবিসকল, বিপুল নাগৰিকসকলে যি সমৰ্থ হৈছে, এইটো অতি আনন্দৰ কথা। আৰু এই গ্ৰন্থ প্ৰমোচনৰ আগতে কৰিলে মোৰ মনটো নগাঁও কলেজত পঢ়ি থকা দিনটোলৈ মই উৰা মাৰি গৈছিলোঁ। গীতটো মলিন বৰা, গ্ৰন্থ লিখক নগেন বৰা, মানে কেনেকৈ মিলাই দিছে মই ভাবিব পৰা নাই। মলিন বৰাৰ অসুস্থতাৰ সময়ত মই নিজে নগাঁও কলেজৰ ছাত্ৰ আছিলোঁ আৰু নগেন মলিন বৰা অসুস্থ। ডক্টৰ ভূপেন হাজৰিকা গুৱাহাটীৰ পৰা আহি নগাঁও অমলাপতিত নাট্য মন্দিৰত গীত পৰিৱেশন কৰিছিল আৰু তেতিয়াই গম পাইছিলোঁ মলিন বৰাৰ এই গীত। আৰু এই গীতটো সেইটোৱেই নহয়, আমি লংকা হাইস্কুলত পঢ়ি থাকোঁতে স্কুলীয়া জীৱনত ৰেডিঅ'ত সদায় মাজে মাজে দি থাকে, ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা। গতিকে এই গীতটো বৰ সুন্দৰ গীতেৰে সৈতে আজি নগেন বৰাৰ দেউতা ভাল হৈছে এই গ্ৰন্থখন উন্মোচন কৰিবলৈ মই আনন্দিত হৈছোঁ। নাজানো গ্ৰন্থ উপন্যাসখন যিটো নাম দেউতা ভাল হৈছে, দেউতা ভাল হৈছে, মই ধৰিব নাই। একে ঘৰৰ কোনো কিবা নাই, একেবাৰে আপোনাৰ কোনো একেবাৰে চিধা চিধি অন্তৰৰ কিবা ঘৰতে যেন বহি আছোঁ, দেউতা ভাল হৈছে। গতিকে এনেধৰণৰ নামেৰে সৈতে বৰাদেৱে উপন্যাস ৰচনা কৰিছে 85 বছৰ বয়সত, এইটো কম কথা নহয়। মোৰ অনুভৱৰ কথাটো কৈছোঁৱেই। আজি নগেন বৰাদেৱে আজি 85 বছৰ বয়সত দেউতা ভাল হৈছে উপন্যাসখন লিখি চপাই পাঠকৰ হাতত দিব পাৰিছে, এইটো ডাঙৰ কথা। মানে এটা নতুন প্ৰজন্মৰ লিখকৰ কাৰণে এটা প্ৰেৰণাৰ বস্তু যে ইমান বয়সতো এখন উপন্যাস লিখি উলিয়াইছে। গতিকে এইটো এটা বৰাদেৱৰ এগৰাকী সাংবাদিক হৈও যে সৃষ্টিশীল লেখাৰ প্ৰতি উপন্যাস সৃষ্টি কৰিব পৰাটো এইটো ডাঙৰ কথা। সেইকাৰণে মই বৰাদেৱক অভিনন্দন জনাইছোঁ। আৰু মোৰ কথা হৈছে কি, মই নিজে লিখিব পৰা নাই। এতিয়া মই কৈছোঁৱেই যে ডিপুখনক লৈ এখন ভাল উপন্যাস এখন লিখিব পাৰিম জানো, আৰু সেইকাৰণে মই কিবা এটা লিখি আছোঁ যদিও মই লিখিব পৰা নাই। গতিকে বৰাদেৱে পাৰিছে যেতিয়া মোৰো এটা ডাঙৰ এটা ইম্প্ৰেশ্যন যে বৰাদেৱে পাৰিলে যেতিয়া মই এই 87 বছৰ বয়সত মই নিশ্চয় এখন উপন্যাস লিখিব পাৰিম। গতিকে সেইটো মোৰ প্ৰেৰণাৰ বস্তু হৈছে। ধন্যবাদ।